চেঙাৰ খাটিয়ামাৰী নৱজ্যোতি ক্লাবৰ উদ্যোগত ভোগালী বিহু উদযাপন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত খাটিয়ামাৰী নৱজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা ভোগালী বিহু কালি সামৰণি পৰে। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ভোগালী বিহু। তদুপলক্ষে ক্লাবৰ সভাপতি তৌফিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত অতিথি পৰিচয় পৰ্ব পৰিচালনা কৰে শৌকাতুল ইছলামে আৰু আঁতৰে ক্লাবৰ সম্পাদকদ্বয় ছাজিদুৰ ইছলাম মতিউৰ ৰহমানে। মুকলি সভাত উপস্থিত থাকে ডাক্তৰ শ্বহীদুল ইছলাম PMKM স্কুলৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্বহীদুল ইছলাম, PMKM স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বুলবুল ৰহমান, সমাজকৰ্মী দিল মহম্মদ আলী, যুৱ ব্যৱসায়ী চাহানুৰ ইছলাম, ফিৰদৌছ আলীৰ লগতে অন্যান্য অতিথিসকল। সভাৰ শেষত 23 নং চেঙা বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এলিছ হাছান মুক্তাৰুল হকে ৰঙা ফিটা কাটি সাংস্কৃতিক মঞ্চ মুকলি কৰে। মঞ্চ উদ্বোধন কৰাৰ পাছত সাংস্কৃতিক সম্পাদক শফিকুল আলমে মঞ্চ পৰিচালনা কৰা আৰু কহিনুৰ ইছলাম, ৰফিকুল ইছলামৰ সহযোগত সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত নৃত্য বিহু দলৰ নৃত্য প্ৰদৰ্শন কৰা হয়। নিশা এপৰলৈকে আমন্ত্ৰিত কণ্ঠশিল্পী ৰুদ্ৰসাগৰ, হিমাশ্ৰী দাস আৰু ৰেকিব আহমেদৰ বিভিন্ন ধৰণৰ গীত মাতেৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মুঠতে এক আনন্দময়ী পৰিৱেশৰ মাজত পাৰ হয় আলুপতি খাটিয়ামাৰী নৱজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠান। হয়, আজি আমি খুবেই আনন্দিত যে আমাৰ এনেকুৱা এটা দুৰ্গম অঞ্চলত য'ত এই ধৰণৰ অনুষ্ঠান আমি পাতিব পাৰিছোঁ আৰু আমাৰ লগত আমাৰ খাটিয়ামাৰী নৱজ্যোতি ক্লাবৰ সমূহ সদস্যবৃন্দৰ প্ৰচেষ্টাত এই অঞ্চলত মূল খুঁটিৰ লগত সম্পৃক্ত হ'ব পৰাকৈ এনেকুৱা এটা অনুষ্ঠানৰ আয়োজন কৰিবলৈ পাই আমি যথেষ্ট সুখী হৈছোঁ। যদিও আমাৰ সকলোৱে বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তথাপিও ভোগালীৰ আনন্দ আজি দুগুণ হৈছে, কাৰণ আমি এই অঞ্চলত এনেকুৱা এটা পৰিৱেশত এই উৎসৱ পাতিবলৈ পাই আৰু ৰাইজৰ বিপুল সহায় সহযোগিতা লাভ কৰি আমি আমাৰ কমিটি আৰু আমাৰ ক্লাবৰ বিষয়ববীয়াসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছোঁ। হয়, আমি এইবাৰ এদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত প্ৰথমেই দিনজোৰা কাৰ্যসূচীৰে যথেষ্টখিনি কাৰ্যক্ৰমণিকা পাৰ হৈ গৈছে। ৰাতিপুৱা খেল ধেমালি আৰু পতাকা উত্তোলনৰ পাছৰ পৰা দিনজোৰা খেল ধেমালি প্ৰতিযোগিতা হৈছে। বিহু সম্পৰ্কে সজাগতা শিবিৰ আৰু মেজি বা ভেলাঘৰৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হৈছে। তেওঁলোকক যথেষ্টভাৱে এই সংস্কৃতিখিনিৰ লগত আমি চিনাকি কৰি দিবৰ কাৰণে যথেষ্ট ধৰণে প্ৰয়াস কৰিছোঁ। এতিয়া মুকলি সভাটো বিহুৰ ওপৰত বা ভোগালী বিহুৰ ওপৰত যথেষ্ট বিশদভাৱে আলোচনা কৰা হৈছে। এতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে, বিহু নৃত্য আছে, তাৰ লগত আমাৰ বাৰেৰহণীয়া সংস্কৃতিৰ লগত চিনাকি কৰি দিব পৰাকৈ বিহুসুৰীয়া গীতৰ অনুষ্ঠান আছে আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমি অসমীয়া বিহুসুৰীয়া গীত আৰু আধুনিক গীত উপভোগ কৰিম বা ৰাইজক উপহাৰ দিম বুলি আমি ভাবিছোঁ। আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি ইতিমধ্যে লাভ কৰিছোঁ। তেওঁলোকক আমি জনাম যে আমি এই প্ৰচেষ্টা অনাগত দিনলৈ এই ধাৰা অব্যাহত ৰাখিম আৰু তেওঁলোকে আমাৰ লগত এই ধৰণেই সহযোগ কৰি থাকক আৰু বিহুক এই অঞ্চলত এটা নতুন ৰূপত দেখাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি আশা কৰিছোঁ যাতে তেওঁলোকে এই প্ৰচেষ্টাত আমাক সহযোগ কৰে। তোমাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ক্লাবৰ সদস্য
স্বাস্থ্যগিল আহমেদ আমাৰ মঞ্চত আহিবলৈ অনুৰোধ জনাইছো আৰু আমাৰ